সো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল প্ৰণৱ ব্লগ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। যি হ'ল 2021 চনৰ লাষ্ট দিন 31 তাৰিখ আৰু কাইলৈৰ পৰা 1 জানুৱাৰী ষ্টাৰ্ট হ'ব। অসমবাসীক মোৰ ফালৰ পৰা আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো নিশ্চয় দবাই দিব। আজিৰ দিনটো মানুহে ফূৰ্তি কৰিব নালাগে হিচাপতে দুখ কৰিব লাগে, কাৰণ সকলোবোৰ মানুহৰে এটা বছৰ যোৱা মানে এটা আয়ুস কমি যোৱা হয়। কেইবছৰৰ দৰে মানুহবিলাকে বেছিকৈ ফূৰ্তি কৰিব নোৱাৰে বা মদ্যপ্ৰাণ ব্যৱহাৰ কৰিব নোৱাৰে। চৰকাৰে যিবিলাক আইন হাতত তুলি দিছে আইনটো যাতে সকলোৱে যাতে মানি লয়, কাৰণ আইনটো মানি ল'লে সকলোৰে কাৰণে ভাল। চ' গাইজ, আৰু প্ৰায় 2 ঘণ্টামানৰ পিছত 2021 চন শেষ হ'ব। প্ৰায় ঠিক 12:01 যোৱাৰ পিছতে 2022 চন ষ্টাৰ্ট হ'ব, জানুৱাৰী 1 তাৰিখ। চ' গাইজ, 2021 চন শেষ হ'বলৈ আৰু বেছি টাইম নাই। এয়া মই মোবাইলত ছেট কৰি থৈ দিছোঁ, দেখিছে, ছেট কৰি থৈ দিছোঁ, দেখিছে। আৰু 20 ছেকেণ্ড আছে, আৰু এই 20 ছেকেণ্ডৰ পিছত 2022 চন ষ্টাৰ্ট হ'ব। দেখিছে, এলাৰ্ম বাজি গৈছে, দেখিছে, হৈ গ'ল 2022 চন। হেপী নিউ ইয়াৰ। চ' গাইজ, গুড বাই।